লাগিলে কইলৰ ব্যৱস্থা কৰাও ইমান সুবিধাজনক নহয় বুলি মই ভাবোঁ। তাৰপিছত নাম্বাৰ 1ত ৰেজিষ্টাৰ মেইনটেইন। ৰেজিষ্টাৰ মেইনটেইন বুলি ক'লে আমি প্ৰথমত কেম্পত গৈ গৰ্ভৱতী মাতৃ কিমানগৰাকী আছে, প্ৰসূতি মাতৃ কিমানগৰাকী আছে, শূন্যৰ পৰা 3 বছৰ বয়সৰ কিমানগৰাকী আছে, কিমানজন আছে শিশু, 3ৰ পৰা 6 বছৰৰ কিমানজন আছে, কিশোৰী ছোৱালী কিমানজন, মুঠ পৰিয়ালৰ সংখ্যা কিমানজন, মেল ফিমেলত ভাগ কৰি দিব লাগিব। শাৰীৰিকভাৱে সক্ষম ব্যক্তি সেই সকলোবোৰৰ ওপৰত আমি জৰীপ কৰিব লাগিব। জৰীপ কৰাৰ পিছত আমি একচুৱেলি এনেই লেকচাৰ দিয়াই নহয়, ভাষণ দিয়া বহুত সহজ, কিন্তু প্ৰেক্টিকেলি ফিল্ডত যিসকলে কৰে সেইসকলে গম পায়। আমি প্ৰত্যেক বছৰ ফিল্ডত কৰোঁ, আমিও তাত এফেক্টেড এৰিয়াৰ মানুহেই হওঁ, কিন্তু ফিল্ডত ব্ৰেষ্ট ফিডিং, প্ৰসূতি মাতৃয়ে ব্ৰেষ্ট ফিডিং কৰাবই লাগিব বা 2 বছৰলৈকে শিশুসকলক ব্ৰেষ্ট ফিডিং কৰায়েই। সেইসকলৰ বাবে আমি কেম্পৰ ভিতৰত এটা কোণাত পৰ্দা আঁৰিব লাগিব, ব্ৰেষ্ট ফিডিঙৰ ব্যৱস্থা কৰিব লাগিব, বহাৰ ব্যৱস্থা কৰি দিব লাগিব। আৰু 3 নম্বৰত হাইজিন, খাদ্য কেনেকৈ বনাই পেলাই কি কৰিব, বিশুদ্ধ পানীৰ ব্যৱস্থা, এই সকলোবোৰ খাদ্যত ঢাকনি দিয়া কোঠাবোৰ সিহঁতে য'ত থাকিব সেই কোঠাবোৰ চাফ চিকুণ কৰি ৰাখিব। খোৱা পানীৰ ব্যৱস্থা বিশুদ্ধ কেনেকৈ খাব লাগে, কোনোবাই গৰম কৰি উতলাই ঠাণ্ডা কৰি খাওক বা ফিল্টাৰৰ ব্যৱস্থাই কৰক। ইমান বানপানীৰ সময়তো আমি ব্লিচিং পাউডাৰৰ ব্যৱস্থা আমাৰ তাত নাথাকে, সেইকাৰণে ফিল্টাৰ কৰা বা উতলাই ঠাণ্ডা কৰা সেই ব্যৱস্থাৰ ওপৰত আমি সিহঁতক সজাগ কৰিব লাগিব। হাত ধোৱাৰ নিয়মবোৰ মানি চলিব লাগিব। যি হাত ধোৱাৰ নিয়ম আমি আগত ট্ৰেইনিং লৈছিলোঁ, হাত ধোৱাৰ পদ্ধতিবোৰ আমি সিহঁতকো শিকাওঁ, আমি চেণ্টাৰতো শিকাওঁ। সেইমতে গাৰ্জেনসকলকো আমি শিকাব লাগিব কেনেকৈ হাত ধুব। এই বিষয়ে চাবোনৰ ব্যৱস্থাও এইবাৰ আমি সাধাৰণ অংগনবাদী হ'ব পাৰোঁ, কিন্তু ৰিলিফ কেম্পত চাবোন আৰু চাৰ্ফৰ আমি ডনেট কৰিছিলোঁ। এইবাৰ ডাষ্টবিনৰ ব্যৱস্থা এভেইলেবল হ'ব লাগিব। এটা হ'ল জৈৱিক, এটা হ'ল অজৈৱিক হ'ব লাগিব। সিহঁতক বুজাব লাগিব কোনখিনিত কি পেলাব, কোনখিনিত কি পেলাব, যি মাটিত মিহলি হৈ নাযায় সেইবোৰ ক'ত পেলাব, যোনটো চব্জিৰ বাকলি আৰু অন্যান্য ক'ত পেলাব, এইবোৰ ব্যৱস্থা। তাৰপিছত টয়লেটত ধোৱাৰ পিছত কেনেকৈ হাত চাবোন ধুব, শিশুসকলকো বুজাব, মাতৃসকলকো বুজাব। হাত ভৰি ধুই গা ধুবলৈ এভেইলেবল পানী নাথাকিলেও কমচে কম হাত ভৰি কেনেকৈ ধুব চাবোনেৰে, সেইবোৰ আমি সকলো বুজাব। তাৰপিছত নিউট্ৰিচনৰ ব্যৱস্থা, শিশুসকলৰ বাবে কাৰ্যালয়ৰ লগত যোগাযোগ কৰি শিশু খাদ্য, পুষ্টিকৰ খাদ্য আমি যোগান ধৰাৰ ব্যৱস্থা আমি কৰিব লাগিব। যিহেতু অলপ আগত আমাৰ ছাৰে কৈ গ'ল, খেলা ধূলাৰ ব্যৱস্থা, শিশুসকলক মানসিক সুস্থ কৰি ৰাখিবলৈ বিভিন্ন ছবি ৰচাৰ ব্যৱস্থা কৰি দিয়া, খেলা ধূলাৰ ব্যৱস্থা কৰিবলৈ খেলনাৰ বাবে সামগ্ৰী যোগান ধৰা, অন্যান্য এক্টিভিটিৰ যোগেদি শিশুৰ মনত উৎসাহ যোগাবলৈ আমি এইবোৰ আমাৰ মনত এইবোৰ পজিটিভলি আমি ল'ব লাগিব। শিশুসকলক কেনেকৈ সিহঁতৰ মনত নিগেটিভ থিংকিং নাহে, সদায় পজিটিভ হৈ থাকিব। সেই বিষয়ে যিহেতু শিশুসকল আমাৰ দেশৰ এগৰাকী মানৱ সম্পদ, সেইকাৰণে আমি মানৱ সম্পদ গঢ়ি তোলা, মানৱ সম্পদ আগবঢ়াই নিয়াত সদায় আমি এখোজ আগত আছোঁ, সদায় আমি সেইটোৱে ভাবোঁ। তাৰপিছত এইটো খেলা ধূলাৰ ব্যৱস্থাৰ স্থান, ভৰাম কৰাৰ স্থান আমি আঁকি দেখুৱাইছোঁ। ব্ৰেষ্ট ফিডিঙৰ কৰ্ণাৰ আমি পৰ্দাৰে আঁৰি দিছোঁ। ইয়াত ব্ৰেষ্ট ফিডিং কৰাব লাগিব সময়ত। শিশুসকলক কমেও দিনত সময়ত 6 বাৰমান কৰাবই লাগিব। 6 মাহৰ তলৰ শিশুক যিমান বাৰ পেচাব কৰে সিমান বাৰে আমি শিশুসকলক ব্ৰেষ্ট ফিডিং কৰাব লাগে বুলি আমি পৰামৰ্শ দিওঁ। আৰু টয়লেট
টয়লেট, চাবোন, টাৱেল, চাবোন, হাত ধুই পেলাই টাৱেল দি মুচিব, সেই ব্যৱস্থা সিহঁতক ক'ব লাগিব। গামোচা এখন টাৱেল ক'ত পাব, গামোচা এখন সিহঁতে টালি টুকুৰা লৈ আনে, টাৱেলৰ ব্যৱস্থা। আৰু এইটো পানী ৰাখিছে, মগ জগ আঁকিছোঁ ৰাতি, তাৰপিছত ফিল্টাৰৰ ব্যৱস্থা, জৈৱিক অজৈৱিক সামগ্ৰী, ডাষ্টবিন, এই সকলোবোৰ আমি আঁকি দেখুৱাইছোঁ। নিশ্চয় এই প্ৰক্ৰিয়াটো আমি ৰিলিফ কেম্পত প্ৰত্যেকেই যদি আমাৰ অংগনবাদীখিনিয়ে প্ৰত্যেকেই যদি ৰিলিফ কেম্পত এইবোৰ দায়িত্ব নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবি পেলাই প্ৰত্যেকেই ডিউটি কৰিবলৈ যায়, নিশ্চয় সফল হ'ব, ছাকচেছ হ'ব। আমি সমাজ কল্যাণ বিভাগৰ হওক, সেইকাৰণে আমাৰ বিশ্বাস আমি কৰি